দৰং জিলাৰ চুকে কোণৰ পৰা যিমান যুৱক আছে সেইসকল আহিব লাগে। এই কেইদিন হওক আমি আজি আহিছো টাংনি চাৰিআলিলৈ। ইয়াত দৰং জিলাৰ ঠিক মাজমজিয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিশাল ইস্তেমা। এই ইস্তেমাখন 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ দৰং জিলাৰ ঠিক মাজমজিয়া টাংনি চাৰিআলি ইফালে থেকেৰাবাৰী ইয়াৰ মাজতে অনুষ্ঠিত হ'ব। চলিত মাহৰ আপোনাৰ ডিচেম্বৰ মাহৰ 25, 26, 27 তাৰিখে 3 দিনীয়া কাৰ্যসূচী হ'ব। ইয়াত আহি আজি যিটো উপলব্ধি হ'ল, ইয়াত আহি বিশেষকৈ আমি আমাৰ চিনাকি আমাৰ সম্বন্ধীয় বহুকেইজন মানুহ যিকেইজন মানুহে কণ্টেণ্ট বনাই আছে চাৰিওফালে আজি ইস্তেমাৰ কিছুমান এডভাৰটাইজ হিচাপে বহুত দেখা পালো। আমাৰ এখেতসকলে বহুতখিনি অসমৰ চুকে কোণৰ পৰা মানুহে এখেতসকলৰ ভিডিঅ' চাই বহুত মানুহ আজি ইয়াত আহিছে। আজি এটা হেৰিৰ পৰা দেখা ৰূপহীৰ পৰা মানুহ কেইজনমান আহি ইয়াত কাম কৰিছে, বিশেষকৈ লেট্ৰিনৰ কাম কৰিছে। গতিকে আমি সৌভাগ্য, বিশেষকৈ আমাৰ দৰং জিলাৰ গৌৰৱ যে দৰং জিলাৰ মাজমজিয়াত অহা 1 বছৰ বা 50 বছৰৰ ভিতৰত এনেকুৱা ইস্তেমা, এই বিশাল ইস্তেমা যে আমাৰ দৰং জিলাৰ মাজমজিয়াত হ'ব, সেইখিনি আমাৰ হাতৰ আঙুলিবোৰত গুনিব পৰা। কিয়নো আমি আজি আছো, কাইলৈ নাথাকিব পাৰো, কিন্তু এই ইস্তেমাখন যে আৰু ইয়াত হ'ব বিশেষ পৰিতাপৰ বিষয়। গতিকে এতিয়া আমি আমাৰ গৌৰৱ আজি আহি যিমান কেইজন মানুহ আমি ইয়াত দেখা পালো, বিশেষকৈ আমাৰ সম্বন্ধীয় এখেত আহিছে। এখেত হ'ল আমাৰ আপোনাৰ ক'ত আছিল ঘৰ ৰাজাপুখুৰী বাগিচা, যিখিনি আমাৰ জন্মস্থান, তাৰ পৰা মানুহ আহিছে। টাংনি চাৰিআলি ইয়াত মাত্ৰ এই ইস্তেমাৰ কাৰণ ইয়াত বিভিন্ন অসমৰ চুকে কোণৰ পৰা মানুহ আহিব। আহিলে কথা হ'ল আমি মানুহক কেনেকৈ সমাদৰ কৰিব লাগে, আমাৰ দৰং জিলাৰ গৌৰৱ। সেই হিচাপে আমাৰ দৰং জিলাৰ চাৰিওফালৰ পৰা মানুহ আহিছে, কাম কাজো কৰি আছে। গতিকে এখেতো আহিছিল আমাৰ চমাঘাটৰ পৰা আহিছে আপুনি নে যেনক এখেতক আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো এখেতো আহিছে যে আমাৰ এটাই লক্ষ্য যে দিনৰ ওপৰত আলোচনা হ'ব। ইস্তেমাত 3 দিনীয়া কাৰ্যসূচীৰ আলোচনা হ'ব। সেই আলোচনাত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব। সেই মানুহসকলক যাতে আমি আলপৈচান ধৰিব পাৰো, সুবিধাৰ্থে যাতে কিছুমান কাম কৰিব পাৰো, সেই হিচাপে আমি গোটেই দৰংবাসী আগুৱাই আহিব লাগে। ইফালে ৰাজাপুখুৰী বাগিচাৰ আমাৰ সৰু ভাইটি মতিউৰ ৰহমান তেখেতো আহিছে, ভাল লাগিছে আহি। ইফালে আৰু এজন চুমাঘাট আপোনাৰ চুমাঘাটৰ পৰা আহিছে। গতিকে আমি নথৈ আনন্দিত আৰু আল্পিত হৈছো যে দৰং জিলাৰ মাজমজিয়াত দৰং জিলাৰ নিচিনা ঠাই যে উত্তৰ পূৰ্বাঞ্চলৰ বিশাল এখন ইস্তেমা 3 দিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হ'ব, আমি ভবাতো নাছিলো। গতিকে আমাৰ গৌৰৱৰ বিষয়। আমি গোটেই অসমবাসীক আহ্বান জনাম যে বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহক। এতিয়াও কেইদিনমান মাজত বাকী আছে, কাম বহুত বাকী আছে। আপোনালোকে হাতে হাত ধৰি আহক, বিশেষকৈ যুৱচাম আগুৱাই আহক। যুৱচাম আগুৱাই আহিলে সেই কামবিলাক আমাৰ সুচাৰুৰূপে আগবাঢ়ি যাব। সেয়েহে আমি গোটেই অসমৰ যুৱচামক আগুৱাই আহিবৰ কাৰণে আমি আহ্বান জনাইছো। যিহেতু বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে, বয়োজ্যেষ্ঠ মানুহ আহিছে, গতিকে যুৱচাম এনেই বহি থাকিব নালাগে। কিবা এটা কৰিবলৈ হ'লে আমি কিবা এটা মানে কি কুছ খানা পৰেগা, সেই হিচাপে আমি কিবা এটা পাবলৈ হ'লে কিবা এটা কৰিব লাগিব। সেই হিচাপে আমি কিবা এটা কৰ্ম কৰি অসীম সবৰ ভাগি হ'বৰ কাৰণে মই এই ভিডিঅ'ৰ জৰিয়তে আহ্বান জনাম। বিশেষকৈ কাম কৰি অন্তত অসমৰ চুকে কোণৰ পৰা যি মানুহবোৰ আহিব, সেই মানুহবিলাকৰ যাতে আমি সা সুবিধাৰ কাৰণে লেট্ৰিনৰ পৰা আৰম্ভ কৰি ইউৰিনেলৰ পৰা আৰম্ভ কৰি পানীৰ সুবিধা, পেণ্ডেলৰ কাম কিছুমান বাকী আছে, ওপৰত চাইমেনাৰ বাকী আছে, কিন্তু মেইন পেণ্ডেলখনত আমাৰ যদিও টিন লগোৱা হৈছে, বাকীখিনি বাকী আছে। গতিকে আপোনালোকে আগুৱাই আহক, আহি অন্তত কাম কাজবিলাক কৰক, তেনেহ'লে বহুতৰ সুবিধা হ'ব। বিভিন্ন জিলাৰ পৰা মানুহ আহিছে, তেখেতসকলে কাম কৰি আছে, কিন্তু দেখা গৈ আছে আমাৰ দৰং জিলাৰ যে গৌৰৱ, এই দৰং জিলাৰ চুকে কোণৰ বহুত মানুহ আমি জনাত আহিব লগা আছে, বহুত যুৱচাম আহিব লগা আছে। তেখেতসকলে আহক আৰু এই ভিডিঅ'টো আশা কৰোঁ গোটেই অসমৰ চুকে কোণে যাতে আপোনালোকে যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাব, আপোনালোকক আমি বিশেষ আহ্বান জনাম যে এই ইস্তেমাখন উত্তৰ পূৰ্বাঞ্চলৰ বিশাল এখন ইস্তেমা 3 দিনীয়া কাৰ্যসূচীৰে দৰং জিলাৰ মাজমজিয়াত হ'বলৈ গৈ আছে। সেই ইস্তেমাখনৰ খবৰ যাতে বাতৰি যাতে অসমৰ চাৰিওফালে বিয়পি পৰে, সেই হিচাপে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভাল কমেণ্ট কৰিব বুলি আশা ৰাখিছো। এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। আৰু এটা কথা গাইজ, এই ভিডিঅ'টা কমচে কম একটা 1 মিলিয়ন ভিউজ আহিব লাগিব। কাৰণ যদি এই ভিডিঅ'টো শ্বেয়াৰ হয়, তেনেহ'লে আন এজনে এই ভিডিঅ'ৰ থ্ৰু দেখিব পাৰিব যে ইস্তেমাৰ কামবিলাক চলি আছে, এইবিলাক কাম চলি আছে। সেইকাৰণে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু আপোনাৰ যদি শ্বেয়াৰৰ মাধ্যমত এজন মানুহ যদি ইয়াত আহি কাম কৰে, তেনেহ'লে চবৰ ভাগে কিন্তু আপুনি হ'ব। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, সকলোৱে শ্বেয়াৰ কৰিব। ভিডিঅ'টো 1 মিলিয়ন ভিউ হ'ব লাগিব নেকি? হ'ব লাগিব, সকলোৱে শ্বেয়াৰ কৰক।